নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যন ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ সো আমি আজি ডিসকাস কৰিব আহিছোঁ প্ৰজেক্টাইল মোশনৰ নিউমেৰিকেল প্ৰবলেম সেট 2 যিসকলে আমাৰ আগৰ প্ৰবলেম সেটটো চোৱা নাই ভিডিওটো চাই ল'বা মই আজি ভিডিও ডেসক্ৰিপচনৰ লিংকটো দি ৰাখিছোঁ ঠিক আছে সো এটা আমাৰ লেকচাৰ নম্বৰ 33 আমি আজি দুটামান নতুন প্ৰবলেম লৈ আহিছোঁ প্ৰজেক্টাইল মোশনৰ ওপৰত যিসকলে আমাৰ থিওৰি পাৰ্টটো চোৱা নাই কাইন্ডলি তোমালোকে প্ৰজেক্টাইল মোশনৰ থিওৰি কিটা ভিডিও কিটা চাই ল'বা তেতিয়া তোমালোকৰ কোনো ধৰণৰ ডাউট নাথাকিব বুলি আশা কৰিছোঁ মই ভিডিও লিংকটো আমি ডেসক্ৰিপচনত দি ৰাখিছোঁ ঠিক আছে এত কি কৈছে চোৱা a sail is fired at an angle of 30 degree to the horizontal with a velocity of 19.6 meter per second find the total time of flight horizontal range and maximum height attained আমাৰ angle টো কিমান দিছে ইয়াত এটা বস্তু হটা মনত ৰাখিবা যোনটো angle দিছে যে fired at an angle with the কি দিছে so with to the কি horizontal দিছে ঠিক আছে সো এই ক্ষেত্ৰত আমাৰ থিটাটো কিমান দিছে 90 ডিগ্ৰী ঠিক আছে velocity কিমান দিছে 19.2 এটা আমাক কি ক্যালকুলেট কৰিব কৈছে total time of flight আমি অলৰেডি এক্সপ্ৰেছন আমি পাই আইছো কি আছে t = twice u sin theta that divided by কি g সো আমি time of flight এক্সপ্ৰেছন কি পালো twice u sin theta by g ইয়াত যদি মই ভ্যালু কিটা পুট কৰি দিও সিম্পলি কি হ'ব u ভ্যালু কিমান 19.6 into sin কিমান 30 degree মানে that divided by what 9.8 2 গলে 9.8 এলৰ কাটলে 2 to the 4 আৰু sin theta 4 গলে হাফ গতিকে এত কি হ'ব 2 সেকেন্ড এটো মই অলৰেডি ক্যালকুলেট কৰি ৰাখিছো চিন্তা কৰিব নালাগে তোমালোকে ঠিক আছে সো নেক্সট কি কৈছে যে horizontal range আৰু নেক্সট কি কৈছে maximum height attained সো maximum height attained আমি জলদি চাও এক্সপ্ৰেছন কি আছিল h = u sin square theta by twice g আৰু horizontal range ৰ এক্সপ্ৰেছন কি আছিল r = u square sin 2 theta by g ইয়াত যদি মই এক্সপ্ৰেছনটো ভ্যালু কিটা পুট কৰো সিম্পলি কি হ'ব u ভ্যালু কিমান 19.6 স্কয়াৰ into sin 2 theta sin 2 কি হ'ব into 30 ডিগ্ৰী মানে কি sin 60 হৈ যাব আৰু g ভ্যালু কিমান 9.8 সো sin 60 ভ্যালুটো আমি ইয়াত পুট কৰিলে কি হ'ব এটা 19.6 square into sin 60 that divided by 9.8 এক যদি মই ক্যালকুলেট কৰো সিম্পলি এক কৰিলে কি হ'ব দুটা এটা গল 2 into 19.6 into root 3 will do 1.73 এটা কিন্তু কৰিলে আমি পাম ফাইনালি 39.2 under root of 3 meter আৰু যদি horizontal মোক maximum height যদি ক্যালকুলেট কৰিব যাও কি হ'ব u square sin square theta by 2g ইয়াটো ভ্যালু কিটা সিম্পলি পুট কৰম প্ৰবলেমবোৰ একো নাই জাস্ট ফৰ্মুলা কিটা মনত ৰাখিলে হৈ গল ঠিক আছে সেই ক্ষেত্ৰত ইয়াত কিমান হ'ব 19.6 স্কয়াৰ sin 30 স্কয়াৰ 2 into কি 9.8 এই 19.6 এটা 9.6 কাট খাই যাব মানে সো 19.6 into কি হ'ব sin 30 মানে কি হাফ মানে 0.5 আর কি 2 into 9.6 মানে কি এটো স্কয়ার দিত এটা 19.6 বুলি লিখো এটা গুছি গল সো 19.6 0.5 into করলে আমি কিমান পাম সিম্পলি 9.8 মিটাৰ ক্লিয়াৰ সো নেক্সট তো স্যার জাস্ট ফর্মুলা কিটা ইউজ কৰিব লাগে একো নাই ফর্মুলা কিটা মনত ৰাখিব লাগিব যে হৰাইজন্টেল ৰেঞ্জৰ কি হয় টাইম অফ ফ্লাইটৰ কি হয় বা হাইটৰ কি হয় এটা প্ৰবলেমটো নেক্সট কি কৈছে স্যার এ বডি ইজ প্ৰজেক্টেড with a velocity of 30 meter per second দিছে at an angle of 30 degree but এবলি কি হৈছে with the vertical আগৰটো কি কৈছিলে 30 with the horizontal এবলি কি দিছে vertical so আমাৰ velocity কিমান দি আছে u = 30 meter per second g value 9.8 now যদি মই angle of projection 90 - 30 কিয় লিখিছো যদি আমি চাও ইয়াতে তোমালোকে যদি চোৱা মই যদি with the vertical বুলি কনসিডাৰ কৰো তেল কি হ'ব a to 30 degree হ'ব মানে এটো যদি 30 ডিগ্ৰী হয় তাহলে এটো কি হ'ব obviously 90 minus কি হ'ব 30 that is equal to কি 60 ডিগ্ৰী সো ভাৰ্টিকেল প্ৰবলেম যদি দিয়ে উইথ দা ভাৰ্টিকেল বুলি দিয়ে তাহলে কি হ'ব এটো 90 minus 30 is equal to কি 60 ডিগ্ৰী পাম হয়নে সো সেই ক্ষেত্ৰত যদি ম্যাক্সিমাম হাইট আমি ক্যালকুলেট কৰিব যাও আগৰটো দৰে জাস্ট তোমালোকে ভ্যালু পুট কৰি কৰিবা এটো মই জাস্ট দেখাই গৈছো 30 স্কয়াৰ into sin কি 60 কনফিউজন না হ'ব হা কি হ'ব sin 60 স্কয়াৰ that divided by 2 into কি 9.8 so eto calculate korile tumalok tar value to 34.44 meter
টাইম অফ ফ্লাইট যদি কেলকুলেট কৰিব যাওঁ 2 ইনটু ইউ ভেলু কিমান আছিলে 30 ইনটু sin 60 that divided by 9.8 তাক যদি আমি ক্যালকুলেট কৰোঁ সিম্পলি কি পাম আমি এটো পাই 5.30 সেকেন্ড সিমিলারলি যদি মই রেঞ্জ টু উলিয়াবলৈ যাওঁ কি হ'ব 3 স্কয়ার sin 2 into 60 degree that divided by কি 9.8 900 into sin 60 মানে কি sin 120 that divided by what 9.8 মানে কি 900 into এটো মই যদি আকৌ লিখো sin কি লিখিব পাৰো 180 minus 60 মানে that divided by again what 9.8 মানে so sin 180 minus 60 লাগে sin 60 হয় so হে ক্ষেত্ৰত 90 into কি লিখিব পাৰো sin 60 degree that divided by what 9.8 so তাক যদি মই ক্যালকুলেট কৰোঁ ফাইনাল এক্সপ্ৰেছন কিমান পাই 79.43 মিটাৰ ঠিক আছে so বস্তুটো একো নাই মই কিটা তোমালোকক ডাইৰেক্ট কৰিব পাৰি এটা ইজি কাৰণে ডাইৰেক্ট কৰি দিনে এটা অকমান ইজি কৰি দিছো তোমালোকক যদি তোমালোকে ভালদৰে চোৱা বহুত প্ৰবলেমবোৰ একো নাই ইজি হয় ঠিক আছে ভালদৰে মন কৰিবা টান নহয় প্ৰবলেমবোৰ নেক্সট কি আছে চোৱা a projectile has a range of 50 meter and radius reaches a maximum height of 10 meter ঠিক আছে ৰেঞ্জটো কিমান দিছে 50 মিটাৰ আৰু হাইটটো কিমান দিছে 10 মিটাৰ এটা কৈছে ক্যালকুলেট the angle with which projectile is fired হয়নে এতিয়া যদি r আৰু h দিয়া আছে that means r এটা মই এক্সপ্ৰেছন পাইছো we know কি r u square sin 2 theta by z আৰু h ৰ এটা এক্সপ্ৰেছন পাইছো h কি আছিল u square sin square theta by twice z ঠিক আছে এতিয়া মই কি কৰো হে h by r ডিভাইড কৰি দিও h ৰ ভ্যালুটো r ডিভাইড কৰি h মানে কি আছিল u square sin square theta by twice z that divided by এটো ডিভাইড কৰিলে মানে আজি ইনটু কৰি লিখো কি হ'ব উল্টা হৈ যাব z টো ওপৰত যাব কি হ'ব u square sin 2 theta বুলি আমি লিখিব পাৰিম হয়নে সো ইয়াত নেক্সট যদি চাও u square কাট খাই যাব হয়নে ইয়াত কি থাকিব g কাট খাই যাব sin square theta থাকক 2 টো থাকক আৰু এই sin 2 theta টো আমি কি লিখিব পাৰো 2 sin theta cos theta বুলি আমি লিখিব পাৰো হয়নে এই ক্ষেত্ৰত এই sin theta যদি কাট খাই যায় কি হ'ব অকল এটা sin theta থাকিব আৰু তলত কি থাকিব 4 cos of theta থাকিব ক্লিয়াৰ এটা আমাৰ কি h by r হয়নে আৰু sin by theta sin by cos হলে কি লিখিব পাৰো 10 সো এই ক্ষেত্ৰত যদি মই লিখিবলৈ যাওঁ আমি 10 হলে h by r is equal to কি লিখিম 1 by 4 of tan theta okay বা 4h by কি হল r হল so tan theta is equal to কি হল simply 4h by r clear so we যদি 4h এর ভ্যালু কিমান আছে জাস্ট দিয়া আছে 10 that divided by কি 50 so তাক ক্যালকুলেট কৰিলে আমি কি পাম 0 কাট খালে 0.8 so therefore মই কি লিখিব পাৰিম theta is equal to কি tan inverse of what 0.8 so এটো ক্যালকুলেট কৰিলে তোমালোকে 38.66 ডিগ্ৰী এনেকুৱা এটা ভ্যালু পাবা clear next to তোমালোকে কি দিছে last problem calculate the angle of projection of the projectile if the horizontal range is equal to the maximum height just আগৰটো কৰিয়ে কৈছো so ইয়াত আমি যদি horizontal range consider কৰো কি হ'ব u square sin 2 theta that divided by what z আৰু maximum height যদি consider কৰো কি হ'ব u square sin square theta that divided by twice z এটা আমাক কৈছে কি calculate the angle of projection মানে কি theta উলিয়াব কৈছে হয়নে কিটা উলিয়াব কৈছে if the horizontal range is equal to the maximum height মানে এৰুটা ইকুয়াল বুলি কৈছে সো এইকিটা ইকুয়াল মানে কি লিখব since h is equal to r so এই ক্ষেত্ৰত আমি কি লিখব u square sin square theta that divided by twice z is equal to কি u square sin 2 theta that divided by z হয়নে সো এই ক্ষেত্ৰত জাস্ট অলপৰে কৈছে u square কাটলে z কাট খালে ইয়াৰ কি থাকিলে sin square theta by 2 ইয়াৰ কি থাকিলে simply sin 2 theta থাকিলে u square by z square z কাট খাই গল তো এটো কল কেটা এটো 1 লিখি দিছো ওকে সো ইয়া sin 2 theta জাগাত মই কি লিখাব এল তললে যদি মই লৈ আহু আৰু 2 ইফালে লৈ যাও কি হ'ব sin square theta that divided by sin 2 theta ভ্যালু কি লিখিব 2 sin theta cos theta এটো তো ইফালে লৈ গৈছি 2 এটো নেক্সট ইয়ালে গৈছে ইয়া sin টা কাট খাই গল sin by cos কি হ'ব 10 এ আহিব সো tan theta is equal to simply কি লিখিব পাৰিম 4 or theta equal to কি tan inverse of 4 টা ক্যালকুলেট কৰিলে কিমান পাবা তোমালোকে 75 ডিগ্ৰী
58 মিনিট ক্লিয়াৰ সো বস্তুবোৰ তোমালোকৰ একো নাই যিটা প্ৰবলেম মই আজি ভিডিঅ'টো ডিসকাস কৰিছো ইজি হয় জাস্ট আমি এই ফৰ্মুলা গিটা মনত ৰাখিলে হৈ গ'ল টাইম অফ ফ্লাইট ম্যাক্সিমাম হাইট বা হৰাইজন্টেল ৰেঞ্জ কি হয় সেই ওপৰত ডিপেন্ড কৰি আমি কি হৈছে আজি প্ৰবলেম গিটা কৰিছো ঠিক আছে প্ৰবলেম গিটা ইজি হয় জাস্ট এই এক্সপ্ৰেছন গিটা তোমালোকে মনত ৰখাটো দৰকাৰ ঠিক আছে কনফিউজন নহবা কিছুমান 2 থিটা আছে কিছুমান স্কয়াৰ থিটা আছে সো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো যদি তোমালোকে ভিডিঅ'ৰ কোনো ধৰণৰ ডাউট থাকে কমেন্ট কৰি জনাবা আৰু যদি ভিডিঅ' চাই বুজি পাইছা নিজৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব নাপাহৰিবা সো আজিলৈ ইমানতে সামৰণি মাৰিছো ইউনিক সায়েন্স টিউটৰিয়েলৰ পৰা তোমালোকক ধন্যবাদ